সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 31 মাৰ্চ। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আগন্তুক 26 নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া প্ৰত্যেকটো দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তো সেইখিনি লৈ আহিছোঁ খবৰবিলাক আৰু ইয়াৰ সমান্তৰালকৈ আঁচনি যিসমূহ আছে এইসমূহক লৈ তো সকলোখিনি আপোনালোকে শেষৰলৈকে চাওক আৰু সদায় কোৱাৰ দৰে আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই যে কংগ্ৰেছে জুবিনক টানি আনিছে নিৰ্বাচনলৈ, তো তেওঁলোকে ৰাজনীতি কৰিছে। জুবিনক কংগ্ৰেছে কি কৰিছে, কংগ্ৰেছে জুবিনক টানি আনি এইটো ভুল কৰিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জুবিনক ন্যায় দিবৰ বাবে সেইখিনি কোৰ্টৰ তেনেদৰে ফাৰ্ষ্ট ট্ৰেক আদালত তেনেদৰে সেইখিনি হৈ আছে, ন্যায় দিব ন্যায়ালয়ে, আৰু এইখিনি ক্ষেত্ৰত যি কংগ্ৰেছে জুবিনক টানি আনিছে এইটো বহুত ভুল কৰিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে জুবিনক লৈ মই ৰাজনীতি নকৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে এইটো এটা জনাইছে, এনেদৰে কৈছে, মন্তব্য কৰি কৈছে যে জুবিনক লৈ মই ৰাজনীতি নকৰোঁ আৰু মই কৰাও নাই, এইখিনি কৰিব নিবিচাৰোঁ আৰু জুবিনক লৈ ৰাজনীতি কৰাটো বহুত বেছি ভুল, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি। এতিয়া প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনি টকা লাভ কৰিলে, 9,000 টকা তেওঁলোকক সেইখিনি দিয়া হ'ল। এতিয়া যিহেতু বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰিলে আৰু সেই সংকল্প পত্ৰত তেনেদৰে উল্লেখ আছে আৰু উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ এইখিনি জনাইছে যে অৰুণোদয় আঁচনিৰ টকা 3,000লৈ বৃদ্ধি কৰা হ'ব। এতিয়া কোনসকলে পাব এইখিনি বহুতে বহুতভাগে সুধি আছে। তো এতিয়া আপোনালোকে যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে পাব আৰু এই 3,000 টকাটো একেবাৰতে নহয়। এতিয়া যিহেতু আপোনালোকে 1,250 টকা কৰি লাভ কৰিছে, 1,250 টকাৰ পৰা পৰ্যায়ক্ৰমে আপোনালোকক 3,000 টকালৈ লৈ যাব, অৰ্থাৎ 3,000 টকালৈকে বৃদ্ধি হ'ব। আৰু আগন্তুক সময়ত নতুনকৈ অৰুণোদয় আঁচনি সেই মহিলাসকলক দিবলৈ গৈ আছে যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই। তো তেওঁলোকৰ বাবেও বহুত বেছি ভাল খবৰ। নিৰ্বাচন আহি আছে আগন্তুক, নিৰ্বাচনৰ পাছত নিৰ্বাচন হৈ যোৱাৰ পিছত ভোট গণনা হ'ব, ভোট গণনাৰ পাছত চৰকাৰ গঠন হ'ব আৰু গঠন হোৱাৰ পাছতে এনেদৰে অৰুণোদয় আঁচনি দিয়াৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যদি আমাক ৰাইজে মৰম কৰে বা আমাক যদি চৰকাৰে তেনেদৰে কৰিবলৈ সুবিধা দিয়ে তেনেহ'লে আমি নিশ্চয় অৰুণোদয় আঁচনি নতুনকৈ দিম মহিলাসকলক আৰু 3,000 টকালৈকে বৃদ্ধি কৰাৰ কথাও এইখিনি উল্লেখ কৰিছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰ নতুন বৰষম আমাক নালাগে। গৌৰৱ গগৈয়ে যি নতুন বৰষম গঢ়িবলৈ বিচাৰিছিলে তো বিচাৰিছে বা এই আমাক নতুন বৰষম নালাগে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। গৌৰৱ গগৈ ডাঙৰে কটাক্ষ কৰি কৈছে যে আমাৰ যি অসম সেই অসম আমাৰ সোণোৱালী অসম এইখনেই আমাৰ ঠিক আছে, নতুনকৈ আৰু বৰষম গঢ়াৰ কোনো ধৰণৰ এই যে তেওঁলোকে কৈছে আমাক আৰু তেনেকুৱা অসম নালাগে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ সম্পত্তি পাকিস্তানতো আছে, লণ্ডনতো আছে আৰু আমেৰিকাত আছে বুলি অখিল গগৈ ডাঙৰীয়াই কৈছে। মই কোৱা নাই, মোৰ যিটো মতৰ মতে লণ্ডনত আছে আৰু পাকিস্তানত আছে, আৰু এইখিনিক লৈ কটাক্ষ কৰা দেখা গৈছে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াক। তো তেওঁ কিয় তথ্য এইখিনি নিদিলে যে তেওঁ সম্পত্তি কিমান আছিলে কি, তো ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াই দিব। কিদৰে দিয়ে সেইটো এটা লক্ষণীয় হ'ব। তো এনেদৰে কোৱা দেখা গ'ল। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি সম্পত্তি পাকিস্তানতো আছে, লণ্ডনতো আছে আৰু আমেৰিকাত থকা কথাটো কিন্তু মই কোৱা নাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। সেইটো এনেদৰে কৈছে যে মই এইটো আমেৰিকাত থকা কথাটো কোৱা নাই, অখিল গগৈ ডাঙৰীয়াই এনেদৰে কৈছিলে। নেক্সট খবৰ হৈছে গোটৰ মহিলাসকলে 25,000 টকাকৈ দিয়া হ'ব, বিজেপিৰ সংকল্প পত্ৰত তেনেদৰে মুকলি কৰা দেখা গ'ল। তো হয়, এতিয়া গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী যি উদ্যমিতা আঁচনিৰ জৰিয়তে তেওঁলোকক 10,000 টকাকৈ দিয়া গৈছিলে আৰু সেই উদ্যমিতা আঁচনিৰ জৰিয়তে যিসকল মহিলাই 10,000 টকা লাভ কৰিলে তেওঁলোকে সৎকামত ব্যৱহাৰ কৰিলে আৰু আগন্তুক সময়ত যদি ৰাইজে মৰম দিয়ে, ৰাইজে যদি তেওঁলোকক সেইখিনি চৰকাৰ বনায় তেনেহ'লে চৰকাৰ কৰিব পাৰিলে তেনেহ'লে গোটৰ মহিলাসকলক 25,000 টকাকৈ দিয়া কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আৰু ইয়াৰ লগতে বিজেপি সংকল্প পত্ৰত তেনেদৰে মুকলি কৰা হৈছে। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ। এতিয়া যিসকল লোকে জিঅ'টেক কৰিছিলে শেহতীয়াকৈ তেওঁলোকৰ লিষ্টত নাম আহিলে আৰু যিসকল লোকে এতিয়া পোৱা নাই তেওঁলোকক চৰকাৰী ঘৰ দিবলৈ গৈ আছে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু তেওঁলোকৰ সংকল্প পত্ৰত সেইখিনি উল্লেখ আছে যে হয় প্ৰায় 15 লাখ লোকক এতিয়াও প্ৰায় বহুতখিনি লোক আছে যিয়ে নেকি এই ঘৰ পোৱা নাই, চৰকাৰী ঘৰ, PMY ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ, তেওঁলোকক 15 লাখক আগন্তুক সময়ত 15 লাখক পৰ্যায়ক্ৰমে এই চৰকাৰী ঘৰ দিয়া হ'ব। আৰু যিহেতু অসম চৰকাৰে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা সেইখিনি আবণ্টন পাইছে, যিহেতু আগৰ যিবিলাক ঘৰ আছিলে সকলোখিনি তেনেদৰে দি সকলোখিনি তেওঁলোকে সম্পূৰ্ণ কৰিলে আৰু সেইবাবে
কেন্দ্ৰীয় চৰকাৰৰ পৰা নতুনকৈ সেইখিনি আবণ্টন পাইছে আৰু চৰকাৰ গঠন হোৱাৰ পাছতে পৰ্যায়ক্ৰমে যিসকলে জিঅ'টেক কৰিছিলে তেওঁলোকৰ যাৰ যাৰ নাম আহিছিলে তেওঁলোকক এই ঘৰ দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনায়। নেক্সট খবৰ হৈছে চাহ শ্ৰমিকৰ মজুৰি ক্ৰমান্বয়ে 500 টকালৈ বৃদ্ধি হ'ব। তো এনেদৰে তেওঁলোকৰ বিজয় সংকল্প যাত্ৰা যি বিজেপি সংকল্প যাত্ৰাত তেনেদৰে তেওঁলোকে সেইখিনি সংকল্প পত্ৰত মুকলি হয়। এতিয়া যিসকলে তেনেদৰে এতিয়া পাই আছে সেই যি মজুৰি ক্ৰমান্বয়ে 500 টকালৈ বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে 31টা সংকল্প পত্ৰ। তো 31টা সংকল্পৰে তেওঁলোকৰ সংকল্প পত্ৰ মুকলি হ'ল। বিজেপি যি নিৰ্বাচনী সংকল্প পত্ৰ এইখিনি মুকলি হ'ল। 31টা সংকল্পৰে বিজেপিয়ে তেনেদৰে মুকলি কৰিলে তেওঁলোকৰ সংকল্প পত্ৰ। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ পৰা মই যাকেই মন যায় তাকেই আনিব পাৰিম। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি কৈছে যে আমাৰ যিসকল লোক আছে মই তেওঁলোকক যেতিয়াই মন যায় তেতিয়াই আনিব পাৰিম, মোৰ কোনো কথা নাই। বাকী যিসকল ধৰি লওক বাংলাদেশী মিয়াৰ লগত কোনোবা জড়িত আছে মই তেওঁলোকৰ লগত কোনো ধৰণৰ কথা ক'ব বিচৰা নাই। মই মোৰ যিখিনি আমাৰ মানুহ খিলঞ্জীয়া মানুহ কংগ্ৰেছৰ পৰা যাক মন যায় যেতিয়াই মন যায় মই তেতিয়াই আনিব পাৰোঁ বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে অখিল গগৈয়ে এতিয়া ৰাইজলৈ ভয় কৰিছে। কুশলদৰী ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে অখিল গগৈয়ে এতিয়া ৰাইজলৈ ভয় কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচন যিমানে ওচৰ চাপিছে অখিল গগৈ ডাঙৰীয়া বহুতে বেছি ভয় হৈছে আৰু ভয় কৰি সেইখিনি কথা যি তেওঁ ক'বলৈ ধৰিছে। তো এনেদৰে কৈছে কুশলদৰী ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে এতিয়া ৰাইজলৈ ভয় কৰিছে। নেক্সট খবৰ হৈছে কাহি অনা হ'ব বাংলাদেশী মিয়াৰ দখলত থকা মাটি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যি উচ্ছেদটো চলি থাকিবই আৰু আগন্তুক সময়তো 5 লাখ বিঘাত মাটিত উচ্ছেদ হ'ব। মুঠৰ ওপৰত যি যেনেদৰে নহওক 1 ইঞ্চি মাটিও দিয়া নহ'ব বাংলাদেশী মিয়াক আৰু কাহি অনা হ'ব বাংলাদেশী মিয়াৰ দখলত থকা মাটি, মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে কাইলৈ ধেমাজি গোগামুখত প্ৰধানমন্ত্ৰী জনসভা। তো কাইলৈ যিহেতু এই যি আগন্তুক 26 নিৰ্বাচন আহি আছে 26 নিৰ্বাচনৰ বাবে এইখিনি প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। তো কাইলৈ ধেমাজিত গোগামুখত প্ৰধানমন্ত্ৰী জনসভা। নেক্সট খবৰ হৈছে অসমলৈ বিজেপি ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণী। তো স্মৃতি ইৰাণী ডাঙৰীয়ানীয়ে তেনেদৰে তেওঁলোকৰ সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে। সমষ্টিয়ে তেওঁলোকে নিজৰ যি সাংগঠনিক ভেটি সবল কৰিবৰ বাবে ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ ওচৰত প্ৰচাৰ চলোৱা তেনেদৰে দেখা গৈছে। নেক্সট খবৰ হৈছে মধ্য অসমত সনাতনী ৰাইজে ভোট দিব বিজেপিক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সেইখিনি উল্লেখ কৰি কৈছে যে মধ্য অসমত সনাতনী ৰাইজে ভোট দিব বিজেপিক। মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে। নেক্সট খবৰ হৈছে দিছপুৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দিছপুৰত তেওঁৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে। এইবাৰ নিৰ্বাচনত মিয়াৰ বৰঠাকুৰে খেলা নাই, কংগ্ৰেছ দলে নিৰ্বাচন খেলিছে। মিয়া বৰঠাকুৰ ডাঙৰীয়ানী বাইদেৱে এইখিনি মন্তব্য কৰিছে। ডাঙৰীয়ানীয়ে মন্তব্য কৰিছে যে এইবাৰ নিৰ্বাচন কেৱল মিয়া বৰঠাকুৰে খেলা নাই, কংগ্ৰেছ দলে নিৰ্বাচন খেলিছে বুলি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে অসমত থকা বাংলাদেশী মিয়াৰ ৰাজহাঁহ সমান কৰি দিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি কৈছে যে অসমত যিসকল মিয়া আছে অবৈধভাৱে তেওঁলোকে দখল কৰি আছে, মুঠৰ ওপৰত মিয়াৰ ৰাজহাঁহ মই সমান কৰি দিম বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মুঠতে আমি আশাৰে বাট চাই আছোঁ। তেতিয়া জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত ডে টু ডে শুনানি হৈ আছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া ৰাজা বৰুৱা যি বাদ্যযন্ত্ৰ সংগী আছিল ৰাজা বৰুৱাই মন্তব্য কৰিছে যে তেওঁ মন্তব্য কৰা বুলিয়ে নহয়, আমি এতিয়া সকলোৱে বিচাৰি আছোঁ, আমি আশাৰে বাট চাই আছোঁ যে জুবিন দা প্ৰকৃততে কি হৈছিল, জুবিন গাৰ্গৰ প্ৰকৃততে সেইদিনা কি হৈছিল। দোষে শাস্তি পাব লাগে, মুঠৰে কঠোৰতম শাস্তি পাব লাগে, সোনকালে ন্যায় পাব লাগে। নেক্সট খবৰ হৈছে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ। এতিয়া যদি আমি চাৰিওফালে চাওঁ তেনেহ'লে প্ৰতিটো দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে প্ৰচাৰ চলাই আছে, ৰাইজৰ মাজলৈ গৈছে আৰু এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। তো ৰাজনীতিৰ বতাহ একেবাৰে গৰম হৈ পৰা দেখা গৈছে। নেক্সট খবৰ হৈছে যি বাংলাদেশীসকলৰ প্ৰক্ৰিয়া সেইখিনি উচ্ছেদ চলিয়ে থাকিব মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আজি 31 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।